হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? আৰু এফালে আজি ৰাতিপুৱা দেই একদম 5টা বজাৰ পৰা ভিডিঅ'টো একদম আৰম্ভ কৰিছোঁ। আজি মানে বহুত সোনকালে উঠিলোঁ আৰু আজি কৰিবলগীয়া কাম বহুত আছে। মানে আৰু সোনকালে উঠিলে আপোনাৰ দিন মানে বহুতখিনি কাম কৰিব পৰা যায়। আৰু এতিয়া এইজনী গাহৰিজনী দুদিনমানৰ আগত পোৱালি দিছিলে আৰু পোৱালিকেইটা দেখিছেনে? পোৱালি 8টা দিলে। আৰু এইফালে আজি ভাবিলোঁ সিহঁতৰ ইনজেকশ্যন মাৰিবলগীয়া আছিলে আৰু আজি আইৰণ ইনজেকশ্যন মাৰিছোঁ। আকৌ অহা কাইলৈ আৰু ভিটামিনো মাৰিম। ঘৰতে মই দিম যিহেতু দুইজনে মিলি তেওঁ ধৰি দিব আৰু মই বেজীকেইটা মাৰি যাম। আৰু এনেকৈ কামবিলাক কৰিলে বহুতখিনি মানে উজু হয়, দুজনে লগে ভাগে কৰিলে। আপোনালোকেও এনেকৈ কৰিবচোন মোৰ নিচিনাকৈ, অকণমান আপোনালোকেও কিবা লাভৱান হ'ব চাগে। আৰু দুদিনমানৰ আগত কুকুৰা বিকিলোঁ আৰু মানে 100 আছিলে কুকুৰা, সেইখিনি বিকিও আমি বহুতখিনি লাভৱান হ'লোঁ বুলি ভাবিছোঁ নিজকে। আৰু আপোনালোকেও তেনেকৈ মোৰ নিচিনাকৈ কামবিলাক কৰি যাব পাৰিব। আৰু হাঁহ কুকুৰা বিকি বহুতেও আজিকালি বহুত টকা ইনকম কৰিব পাৰি, কিন্তু ভালকৈ কৰিব লাগিব। এইখিনি পুহি বোলে এইখিনি বহুত বোলে আমনি লাগিলে সেনেকৈ বুলি ৰখি দিলে নহ'ব। আৰু প্ৰতিটো কাম কৰিলে একদম ভালকৈ কৰি যাব লাগিব, তেতিয়াহে আপোনালোকৰ কিবা লাভৱান হ'ব। আৰু এইফালে 8টা গাহৰিক মই এতিয়া ইনজেকশ্যন মাৰি আছোঁ। আৰু দেখিছেনে পোৱালিকেইটা ইমান ধুনীয়া ধুনীয়া শকত শকত আৰু পূৰা মানে মাকেও খাবলৈ পাইছে যে সেইকাৰণে পোৱালিকেইটা শকত। আৰু এইবাৰ ভাবিছোঁ পোৱালিকেইটা ঘৰতে ৰাখি দিম বোলো। এইকেইটা পোৱালি নিবিকোঁ, আকৌ আছে বিকিবলগীয়া 3টামান, সেইকেইটাকে বিকি দিম বোলো। আৰু এজনী পোৱালি দিয়াবৰ কাৰণে ৰাখিব লাগিব গাহৰি। অলপ ডাঙৰ হৈ আছে তাইকো এক্সট্ৰাকৈ ৰখা হৈছে। আৰু এইকেইটা পোৱালিকেইটা এতিয়া বেজী মাৰি লাহেকৈ হৈ গৈছে। আৰু ছাগলীও আছে, ছাগলীকেইটাকো ইনজেকশ্যন মাৰিব লাগিব। আৰু যোৱা বছৰ কিন্তু মই খাচী ছাগলী বিকি বহুতখিনি পইচা পাইছিলোঁ দেই। আপোনালোকেও তেনেকৈ ছাগলী পুহিও মানে বহুতখিনি টকা উপাৰ্জন কৰিব পাৰিব। মই যেনেকৈ হাঁহ কুকুৰা গাহৰি আমাৰ ঘৰত এতিয়া গোটেইখিনি বস্তুৱে আছে আৰু মোৰ ইনকম কেইবাটাও আৰু ইনকমৰ পথ মানে আৰু যিহেতু মোৰ দেখিছেই বহুতে মই কি কৰোঁ আৰু বহুতে কয় তইনো ইমানখিনি কাম কেনেকৈ কৰ। আপোনালোকেও পাৰিব, চেষ্টা কৰিবচোন মোৰ নিচিনাকৈ। দেখিছেনে পোৱালিকেইটা বৰ ধুনীয়া কিন্তু। আৰু মাকজনী কেনেকৈ চাইছে, তাই যেন কিবা বুজিহে পাইছে মই অকণমান ভিডিঅ' কৰা দেখি। আৰু আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। আৰু আপোনালোকে কেনেকুৱা পাইছে জনাবচোন। আৰু দুজনীমান আমাৰ ঘৰত কিন্তু এইবাৰহে প্ৰথম পোৱালি দিয়াইছোঁ। আৰু এইকেইটা 4-5 মাহ হৈছে। এইকেইটা অলপ ডাঙৰ হৈছে বাৰু, ডাঙৰ নিচিনা লগা নাই। চাফা কৰি আছে। আমাৰ যিহেতু জেগা বহুত কম, কৈছোঁ নহয় বহুত কম জেগাতে আমি এতিয়া গাহৰি পুহিবলগীয়া হৈছে। এইফালে ছাগলী, এইকেইটা ছাগলী বগা ছাগলী আমাৰ ঘৰত একদম নেমানে, কৈছোঁ নহয়। আৰু এই বগা ছাগলীকেইটা মই বিকি দিম, নহ'লে কাৰোবাক আধিলৈ দি দিম। মানে বগা ছাগলী আমাৰ ঘৰত মানে নেমানেই আৰু কিবা নিজে নিজে মৰি থাকে মানে তেনেকুৱা টাইপৰ। আৰু এইকেইটাক মই এতিয়া ভিটামিন আৰু ইনজেকশ্যন মাৰি দিছোঁ আইৰণ ইহঁতকো। আৰু দৰৱ দিলেহে ইহঁতি ঠিকে থাকিব। আৰু বহুত পেলু হয় ছাগলী, ওকণি বেছিকৈ নাই হোৱা, ফাফৰে খোৱা নিচিনা হয় বুলি কয়, কিন্তু তেনেকুৱা হোৱা নাই। মোৰ ওচৰত ক'লা ছাগলী যোৱাৰ পৰা বহুত আছিলে, ক'লা ছাগলী বিকি কিন্তু মই বহুত পইচা পাইছিলোঁ। আৰু এইবাৰ ইমান ছাগলী এতিয়া হ'ব আৰু 2টামান। চাওকচোন এইকেইটা এতিয়া খেদি মেলি উলিয়াই দিছোঁ। এই ইফালেও যায় সিফালেও যায় ছাগলীবোৰ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল দেই, বাই বাই।